Good evening, sir. Good evening. Good evening. Okay. So numerology students আছে বহুত আছে আৰু বহুতে নতুন কৰিও জয়েন কৰিছে আজি একচুয়ালি আমাৰ ইন্ট্ৰোডাকশন ক্লাস এটা আছিলে যে নিউমাৰলজি কি হয় কাৰণ বহুতে এস্ট্ৰোলজি কি হয় ভালকৈ জানে যে এস্ট্ৰোলজি টাইম লোকেশন ডেট অফ বাৰ্থ এইবোৰে আমি চাব পাৰো বাট নিউমাৰলজি মানে বহুতে খুদে যে একচুয়ালি নিউমাৰলজি হয়নো কি গম নাপাও ভালকে সো জাস্ট অকনমান ইন্ট্ৰোডাকশন হিচাপত আজি নিউমাৰলজি কি হয় মই হেয়া শেয়াৰ কৰিম আপোনালোকৰ লগত ঠিক আছে বাট তাৰ আগতে এটা সৰু মেডিটেশ্যন এটা কৰি লওঁ কাৰণ বাকীবোৰো লাহে ধীৰে জইন কৰিহে আছে এতিয়া বেক ষ্ট্ৰেট কৰি বহি ল'ব চবে আৰামছে ৰিলেক্স হৈ বহি ল'লে চকু বন্ধ কৰি ল'ব দীঘল দীঘলকৈ উশাহ ল'ব আৰু নিজৰ মন নিজৰ বডি কমপ্লিটলি ৰিলেক্স কৰি দিব অকল নিজৰ উশাহ নিশাহৰ ওপৰত ফ'কাছ ৰাখিব কেনেকৈ আপুনি উশাহ লৈ আছে কেনেকৈ ৰিলিজ কৰি আছে বাছ তাৰ ওপৰত অকল ফ'কাছ ৰাখিব মাজে মাজে হয়তো থটছ আহিব পাৰে থটছৰ পৰাই আকৌ নিজৰ ফ'কাছ নিজৰ উশাহত লৈ আহিব কোনো থটছৰ লগত এটাচ নহব অকল নিজৰ উশাহ নিশাহৰ ওপৰত ইজিলি পুৰা ৰিলেক্স হৈ পেলাই প্ৰত্যেকটো উশাহত আপোনাৰ বডিটো অক্সিজেন পাই আছে তেনেকৈ ভিজুৱেলাইজ কৰিব ব্ৰেইন লাংছ পেনক্ৰিয়াছ কিডনি চবতে অক্সিজেন গৈ আছে প্ৰতিটো উশাহত পজিটিভ এনাৰ্জি আপোনাৰ বডিত গৈ আছে সেয়াও ভিজুৱেলাইজ কৰিব কিমান ডিপলি আপুনি উশাহ ল'ব পাৰে সেয়া ভিজুৱেলাইজ কৰিব অবজাৰ্ভ কৰিব ডিঙিলৈকে নে বুকুলৈকে নে পেটলৈকে কিমান ডিপলি উশাহ গৈ আছে যেতিয়া উশাহ এৰিব ভিজুৱেলাইজ কৰিব যে আপোনাৰ বডিত যিমান নিগেটিভিটি আছে সকলোবোৰ নিগেটিভিটি আপুনি ৰিলিজ কৰি আছে আৰু উশাহত ভিজুৱেলাইজ কৰিব পাৰে গ্ৰীণ কালাৰ পোহৰ এটা আপোনাৰ বডিত গৈ আছে নাকেৰে যেনেকৈ অক্সিজেন গোটেই বডিত স্প্ৰেড হৈ আছে ঠিক তেনেকৈ এই গ্ৰীণ কালাৰটো গ্ৰীণ যিহেতু আমাৰ এবান্ডেন্সৰ কালাৰ গোটেই বডিত এবান্ডেন্স স্প্ৰেড হৈ আছে আলক পজিটিভ এনাৰ্জি গ্ৰীণ এনাৰ্জি আৰু এক্সহেল কৰি দিব কলা কলা নিগেটিভ এনাৰ্জি এতিয়া মনৰ ভিতৰতে এফাৰ্মেশনছবোৰ ৰিপিট কৰিব মই হেলদি মই এনাৰ্জেটিক ফিল কৰো মই এটা ভাল হেলদি বডি ডিজাৰ্ভ কৰো মই মোৰ বডিক ডেইলি ব্লেছিংছ দিওঁ মই হেলদি থাকি ভাল পাওঁ হেলদি খাই ভাল পাওঁ মোৰ বডিৰ প্ৰত্যেকটো সেল পজিটিভ এনাৰ্জিৰে ফিল হৈ থাকে মই সদায় পজিটিভ এনাৰ্জিত ভাইব্ৰেট কৰো
মই মেণ্টেলি ফিট, ফিজিকেলি ফিট, ইমোচনেলিও মই ফিট। মই নিজৰ হেল্থ নিজে নিৰ্মাণ কৰোঁ। প্ৰত্যেকটো এফাৰ্মেশ্যনত নিজৰ ফেচ, হেপী ফেচ, এটা স্মাইল ৰাখিব চেষ্টা কৰিব। চাওক আপুনি কমপ্লিটলি পজিটিভ এনাৰ্জিৰে ফুলফিল হৈ আছে। আপোনাৰ বডিত অকল পজিটিভ এনাৰ্জি আছে। আৰু মনৰ পৰাই ব্লেছিংছ দিয়ক যিসকলে হেল্থৰ ইছ্যু ফেচ কৰি আছে, তেওঁলোকৰ ওচৰত যেন এই পজিটিভ এনাৰ্জি আপোনাৰ পৰাই যায়। যিমানে আপুনি বেলেগক পজিটিভ এনাৰ্জি দিব, সিমানে আপোনাৰ ওচৰত পজিটিভ এনাৰ্জি ৰিটাৰ্ণ হৈ আহিব। শ্বেয়াৰ কৰক এই এনাৰ্জিটো। আপোনাৰ ওচৰত যিমান মানুহ আছে, সকলো ওচৰতে যেন এই পজিটিভ এনাৰ্জিটো যায়। আজিৰ ৱেবিনাৰখনত যিমান মানুহ আছে, সকলো ওচৰতে যেন এই পজিটিভ এনাৰ্জিটো যায়। যিসকলে এটেণ্ড কৰিব পৰা নাই, তেওঁলোকৰ ওচৰতো যেন এই পজিটিভ এনাৰ্জিটো স্প্ৰেড হয়। নিজকে পাৰফেক্ট হিচাপত ভিজুৱেলাইজ কৰিব, পাৰফেক্ট বডি, পাৰফেক্ট হেল্থ। লগতে এইটোও প্ৰে কৰিব, যোনে যোনে ভালকৈ নিজৰ হেল্থ ভিজুৱেলাইজ কৰিছে, তেওঁলোকৰ যেন হেল্থ সেই উইচটো ফুলফিল হয়। চবেই যেন ফিজিকেলি ফিট, ইমোচনেলি, মেণ্টেলি, স্পিৰিচুৱেলি চবেই যেন ফিট হৈ থাকে। চবৰে মংগল হওক, চবৰে মংগল হওক, চবৰে মংগল হওক। প্ৰেজেণ্ট মোমেণ্টটো ফিল কৰিব চেষ্টা কৰিব, ক'ত বহি আছে। নিজৰ চাৰাউণ্ডিংটো ফিল কৰিব চেষ্টা কৰিব। এতিয়া দুখন হাত ৰাপ কৰিব। অকণমান গৰম হ'ব দিব হাতখন। আৰু চকুত লগাই ল'ব। কেনেকুৱা ফিল কৰিলে? ভাল লাগিলে ছাৰ। ভাল লাগিলে ছাৰ। ভাল লাগিল। ধুনীয়া ভাল লাগিছে লাগিল। ছাৰ। মোৰ নাক এটা বন্ধ হৈ আছিলে, নাকটো খোল খাই গৈছে এতিয়া। তো আমি যেতিয়া নিউমাৰলজি কৰোঁ, নিউমাৰলজি কৰাৰ সময়ত ওচৰততো পেন বা পেঞ্চিল বা কপি এখন থাকিব লাগিব, কাৰণ কেলকুলেশ্যনৰ কাম চব ইয়াতে। অকল বহি শুনি থাকিলে একো বুজি নাপাব, চব পাহৰি যাব। ঠিক আছে, চ' 1 মিনিটমান সময় দিছোঁ। যাৰ ওচৰত পেন, পেপাৰ, কপি একো নাই, তেওঁলোকে আনি লৈ ল'ব। ঠিক আছে, আৰু ভিডিঅ'বোৰ অন কৰি ৰাখিব, কাৰণ যদি আপোনালোকে কিবা বেলেগ কামতো বিজি হৈ আছে, তেতিয়াও এটেণ্ড কৰি একো লাভ নাই। পিছত ইয়াৰ ৰেকৰ্ডিং মই ইউটিউবতে দি দিম, তাত আপোনালোকে চাই ল'ব পাৰিব। আৰু যিসকলে ৰেডি হৈ আছে, তেওঁলোকে নিজৰ ডেট অফ বাৰ্থটো লিখি থৈ দিব কপিৰ ওপৰত। ঠিক আছে, চ' নিউমাৰলজি কি হয়? নিউমাৰলজিত একচুৱেলি ব্ৰাঞ্চেছ বহুত আছে। ঠিক আছে, পাইথাগোৰিয়ান বুলি আছে, চেলডিয়ান আছে, ভেদিক আছে, কাবালা আছে, লছুগ্ৰিড আছে। আৰু আমি যিটো নিউমাৰলজি শিকিম, সেয়া হৈ গ'ল লছুগ্ৰিড। ঠিক আছে, যিমান ডাঙৰ ডাঙৰ নিউমাৰলজিষ্ট আছে, যোনে যোনে চেলিব্ৰিটিৰ লগত কনচাল্ট কৰে, আনকি আমাৰ ষ্টুডেণ্টো আছে যোনে 2 এজন চেলিব্ৰিটিকো কনচাল্ট কৰিছে। চ' মেইনলি সেয়া লছুগ্ৰিডে ইউজ কৰা হয়। ঠিক আছে, বাকীবোৰো ইউজ হয়, কিন্তু বাকীবোৰৰ প্ৰিডিকশ্যনৰ মানে একুৰেচিটো অকণমান কম থাকে। লছুগ্ৰিডৰো একুৰেচি আমি এনেকে ক'ব নোৱাৰো যে চবৰে 100% মিলি যাব, কিন্তু কমচে কম 80%ৰ ওপৰত থাকে। বাকীবোৰত কিন্তু 80%তকৈও কমত থাকে। ঠিক আছে, চ' সেইকাৰণে আমি মেইনলি লছুগ্ৰিডে ইউজ কৰোঁ। বহুতে এইটোও সুধিছিলে যে লছুগ্ৰিড কি হয়, কৈ দিম, মই বুজাই দিম। ফাৰ্ষ্ট আহোঁ যে আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো লিখিব, আৰু নিউমাৰলজিত আটাইতকৈ ইম্পৰ্টেণ্ট ফাৰ্ষ্ট নিজৰ অৰিজিনেল ডেট অফ বাৰ্থ। বহুতৰ হয়তো আধাৰ কাৰ্ডত বেলেগ থাকে, চাৰ্টিফিকেটত বেলেগ থাকে, সেয়া নচলিব। যিটো আপোনালোকৰ অৰিজিনেল ডেট অফ বাৰ্থ, একচুৱেল যিটো ডেট অফ বাৰ্থ, সেইটোহে লাগিব। যদি আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো গম নাপায়, বেলেগৰ হ'লেও লৈ ল'ব। ঠিক আছে, কিমান দূৰ মিলিছে তেতিয়াহে আমি গম পাম। অ'কে, লোৱাৰ পিছত কি কৰিব, সেই ডেট অফ বাৰ্থটোৰ ডেটটো
Suppose এটা মই এক্সাম্পল হিচাপত লৈছো 23/12/2023 ঠিক আছে এটা ডেট অফ বাৰ্থ ইয়াতে মূলাং বুলি কোৱা হয় যিটো ফাৰ্ষ্ট আমি নাম্বাৰ আছে আমাৰ ওচৰত নাম্বাৰ আছে ডেট যিটো তাৰিখত জন্ম পাইছে 23 সো এই 23 টোক আমি প্লাস কৰি দিম 2 + 3 কিমান পাম 5 পাম যদি কাৰোবাৰ ডেট অফ বাৰ্থ 1 2 3 4 5 6 7 8 9 তাতটো প্লাস কৰিব লগা একোৱে নাই আৰু যদি কাৰোবাৰ ডেট অফ বাৰ্থ 10 তেতিয়াহলে 1 + 0 হ'ব যদি কাৰোবাৰ ডেট অফ বাৰ্থ 11 1 + 1 2 হ'ব সো যাৰ যাৰ যিটো ডেট হয় সেই ডেটটো আপোনালোকে প্লাস কৰি ল'ব প্লাস কৰাৰ পিছত সিঙ্গল ডিজিটত যেতিয়া আহিব সেইটো হৈ গ'ল আপোনালোকৰ মূলাং তো যিমান ডেট অফ বাৰ্থ আছে আপোনালোকৰ ওচৰত নিজৰ পাৰ্টনাৰৰ ল'ৰা ছোৱালী যাৰ যাৰ ডেট অফ বাৰ্থ আছে ৰিলেটিভছ ব্ৰাদাৰ সিস্টাৰ সবৰে আপোনালোকে ফাৰ্ষ্ট মূলাংটো উলিয়াই ল'ব ওকে তাৰ পিছত কি কৰিব যিটো কমপ্লিট ডেট অফ বাৰ্থ যেনেকুৱা 23/12/2023 গোটেই নাম্বাৰবোৰ প্লাস কৰিব যেনেকুৱা এটা 23 2 + 3 + 1 + 2 + 2 0 মানে একে কথা আকৌ 2 + 3 টোটেল কিমান পাম 15 পাম ডাবল ডিজিটত আহিছে আকৌ এই ডাবল ডিজিটটো সিঙ্গল ডিজিটত লৈব কাৰণ নিউমাৰলজিত আমি লাষ্টত সদায় সিঙ্গল ডিজিটটোহে লাগে ঠিক আছে 2 + 3 + 1 + 2 + 2 + 2 + 3 15 আহি গ'ল 15 আহি গ'ল আৰু 15ক 1 + 5 কৰি পিনে 6 পাম তো নিজৰ তেনেকুৱা আপোনালোকে ভাগ্যাংক এণ্ড মূলাংক কেলকুলেট কৰি ল'ব আৰু চেটিঙত দি দিব আপোনালোকে নিজৰ ভাগ্যাংক কিমান মূলাংক কিমান মূলাংকটো m হিচাপত লিখি ল'ব আৰু ভাগ্যাংকটো b হিচাপত লিখি ল'ব Okay, 4 আৰু 2 struggle বহুত আছে 9 and 1 ভাল 5 and 2 okay 1 6 চবে লিখিব 3 4 4 7 9 1 4 4 4 6 6 1 9 6 7 3 4 9 okay 120 জন আছে এতিয়ালৈ অকল 40 জনে লিখিছে বহুত সিম্পল ক্যালকুলেশন 3 1 6 2 7 or 36 to nahe beleg 9 hobo 2 8 struggle 1 7 okay. 1 9 1 8 55 57 আচ্ছা ওকে সো মই এটা পোল এটা দি আছো ঠিক আছে মূলাংক কিমান হয় আপোনালোকে এবাৰ মৌচুমী বাইদেউ স্ক্ৰীনত কিয় হেৰি আঁকি আছে আপোনাৰ মূলাংক কি হয় পোল এটা দেখিব চাগে 17 17 মোৰো হয় পোল দেখিছেনে ওকে দেখা নাই এবাৰ দেখিব মূলাংক মেইনলি আপোনালোকৰ কি হয় এটা ক্লিক কৰি দিব কাৰণ গোটেইবোৰ নাম্বাৰটো আজি আমি ডিসকাস নকৰো যিটো নাম্বাৰ আটাইতকৈ হাইয়েষ্ট পোল আহিব সেইটো নাম্বাৰতে মই বুজাই দিম মই সবে পাৰ্টিসিপেট কৰি ল'ব TN4 নাম্বাৰ 6 আটাইতকৈ বেছি আছে okay. ওকে মই আৰু এবাৰ কৈ দি আছো ঠিক আছে নাম্বাৰ 6 আটাইতকৈ বেছি আছে মই নাম্বাৰ 6 টো মই বুজাই দিম
ঠিক আছে দেখিছে নাম্বাৰ 6 আটাইতকৈ বেছি সো মেইনলি ভাগ্যাংক কেনেকৈ ক্যালকুলেট কৰা হয় আপোনালোকে নিজৰ ডেট অফ বাৰ্থ যেটো আছে ডেট অফ বাৰ্থটো কমপ্লিট প্লাস কৰিব লাগিব যেনেকৈ এটা কাৰোবাৰ সাপোজ 23 ডিসেম্বৰত জন্ম 2023 ঠিক আছে একচুয়ালি আমাৰ লাষ্ট যেটো নিউমাৰলজি ওয়েবিনাৰ হৈছিলে ডিসেম্বৰত হৈছিলে 23 তাৰিখ আৰু আজি 6 মাহৰ মূৰত আকৌ আমাৰ নিউমাৰলজি ক্লাস তো 23 2 + 3 প্লাস মান্থ প্লাস কৰিব 1 + 2 প্লাস যেটো ইয়াৰত জন্ম পাইছে +2 +2 +3 গোটেইখিনি প্লাস কৰিলে কিমান আহিব 15 আহে ঠিক আছে 15ক আকৌ 1 + 5 কৰিম কিমান আহিব 6 আহিব তো কিমান আহি যাব এতিয়া মূলাংক আছিলে 5 আৰু ভাগ্যাংক হৈ গল 6 ঠিক আছে তো 6ৰ মিনিং চাও এতিয়া 6 হ'ব 6ৰ মূলাংক যেটো আহিছে বহুতৰ হেতু 6 তাৰিখত জন্ম কাৰোবাৰ 15 তাৰিখে জন্ম কাৰোবাৰ 24 তাৰিখে জন্ম সো প্ৰত্যেকটা ডেটৰে মানে মিনিং বেলেগ বেলেগ আছে ঠিক আছে তো ফার্স্ট অকল চাও যে নাম্বাৰ 6ৰ ক্যাৰেক্টাৰিস্টিক কি হয় যে যাৰ যাৰ 6 তাৰিখে জন্ম বা মূলাংক যাৰ 6 হয় তেওঁলোকৰ ক্যাৰেক্টাৰিস্টিক কেনেকুৱা থাকে আৰু বহুত ডাঙৰ ডাঙৰ সেলিব্ৰিটিজ আছে যাৰ মানে মূলাংক একচুয়ালি 6 হয় মাধুৰী দীক্ষিত অনিল কাপুৰ তেওঁলোক নাম্বাৰ 6ত আহে তো নাম্বাৰ 6 হৈ গল ভিনাছৰ নাম্বাৰ শুক্ৰৰ নাম্বাৰ স্ক্ৰীনত চাই লব যোনে যোনে কোৰ্সটো কৰিছে তেওঁলোকে বাৰু পিডিএফ পাই যাব বাট যোনে যোনে ধৰক কোৰ্স কৰা নাই তেওঁলোকে স্ক্ৰীনশ্বট হিচাপত ৰাখি থৈ দিব তো যাৰ 6 নম্বৰ মূলাংক আহিছে তেওঁলোকৰ কাৰণে আটাইতকৈ বেষ্ট ডে হৈ গল ফ্ৰাইডে দিনটো তেওঁলোকৰ কাৰণে খুব ভাল তেওঁলোকৰ কাৰণে তেওঁলোকৰ কালাৰ হিচাপত বগা ৰংটো বেছিকৈ ইউজ কৰিব পাৰে লাইট পিংক কালাৰ তেওঁলোকে ইউজ কৰিব পাৰে আৰু স্পেশালি ফ্ৰাইডে তেওঁলোকে লেফট সাইডত বেছিকৈ পাৰফিউম লগাব পাৰে আনকি নাম্বাৰ 6 যদি এক্টিভেট কৰিব বিচাৰিছে কাৰণ নাম্বাৰ 6 মানে কি হয় ৰিলেশনশ্বিপৰ নাম্বাৰ ৰিলেশনশ্বিপৰ লাক্সাৰি নাম্বাৰ লাইফত যাতে লাক্সাৰি আহে কাৰোবাৰ লাইফত যদি লাক্সাৰি নাই মিসিং হৈ থাকে তেওঁলোক 6 কৰবাত না কৰবাত মানে ইম্প্যাক্ট হৈ থাকে তো যাৰ 6 আছে তেওঁলোকৰ ক্যাৰেক্টাৰিস্টিক কি হয় তেওঁলোক বাই নেচাৰ বহুত বেছি ৰোমান্টিক হয় তেওঁলোকে বিউটি মেকআপ এইবোৰ অকনমান পছন্দ কৰে নিজকে ড্ৰেছ পাতি মানে ভালকৈ ৰাখি বেছি ভাল পায় অকনমান মেনুপুলেটিভ হয় তেওঁলোকে মানে কাৰোবাৰ লগত কথা পাতি পিনে তেওঁলোকৰ মনটো চেঞ্জ কৰি দিব পাৰে বা আমি ক'ব পাৰো যে সুইট টকাৰ পুৰা মিঠা মিঠা কথা পাতিব পাৰে লাক্সাৰি আৰু গ্ল্যামাৰ তেওঁলোকে পছন্দ কৰে এতিয়া লাক্সাৰি আৰু গ্ল্যামাৰ মানে এনেকুৱা নহয় যে অকল ব্ৰেন্ডেড বস্তু বা বহুত দামী দামী বস্তু পছন্দ কৰে বাট যি বস্তুৱে পছন্দ কৰিব একদম ইউনিক বস্তু বজাৰত যদি গৈছে তেওঁলোকে গোটেই বজাৰখন দুবাৰ তিনিবাৰ চাৰিবাৰ আপ ডাউন কৰিব তাৰ পাছতে কিবা এটা বস্তু যদি পছন্দ হয় একদম ইউনিক সেই বস্তুটো তেতিয়াহে তেওঁলোকে ল'ব নাম্বাৰ 6 মূলাংক হলে তেওঁলোক বেছিভাগ স্পেশালি লেডিজ তেওঁলোকে ডান্স খুব ভাল পায় হয়তো ডান্স নিজে কৰে ডান্সৰ হয়তো চখ আছে বা ডান্স চাই হলেও ভাল পায় 90% দেখিবই তেওঁলোকৰ এনেকুৱা নেচাৰ এটা আছে আৰ্টিস্টিক নেচাৰ হয় ক্ৰিয়েটিভ হয় কিছুমান বস্তু ক্ৰিয়েট কৰি ভাল পায় পিচ মেকাৰ নট সেলফিশ মানে তেওঁলোকে মানে অকণমান বেলেগৰ কথা বেছিয়ে চিন্তা কৰে নিজতকৈ তেওঁলোকে যাক বহুত বেছি ভাল পায় নিজৰ পেৰেণ্টছ নিজৰ পাৰ্টনাৰ তেওঁলোকক লৈ পিনে বেছি চিন্তা কৰে নিজৰ কথাত বহুত বেছি ইমান চিন্তা নকৰে প্ৰথমতে মানে বেলেগক ৰাখিব তাৰ পিছতে তেওঁলোকে নিজক ৰাখিব চাৰ্মিং হয় হোম লাভিং ঘৰত থাকি বহুত বেছি ভাল পায় বা ফ্যামিলি মেম্বাৰ্ছৰ লগত থাকি বেছি ভাল পায় কৰবাত ফুৰিব গলেও ফ্ৰেণ্ডছ একদম ক্লোজ ফ্ৰেণ্ড হ'ব লাগিব যাক মানে একদম ফ্যামিলিৰ নিচিনা মানে নাইবা অকল ফ্যামিলিৰ লগত ঘূৰি পিনেহে তেওঁলোকে বেছি ভাল পায় ইন্টেলিজেন্ট হয় লয়েল হয় তেওঁলোকে থটফুল মানে বহুত বেছি চিন্তা কৰে কেয়াৰিং হয় ৰিলায়েবল মানে তেওঁলোকৰ ওপৰত আমি ভৰসা কৰিব পাৰো কিন্তু কেতিয়াবা কিছুমান তেওঁলোকে বস্তু বা সময় বহুত বেছি ওয়েষ্ট কৰে কেতিয়াবা নেগিং মানে ক'ত আছে কি কৰি আছে খালে নে নাই তেনেকুৱা অকমান বেছি কেয়াৰিং দেখায় সেইটো ডিপেন্ড কৰিব যদি তেওঁলোকৰ গ্ৰিডত যদি 6 বহুত বেছি আহে মাল্টিপল যদি 6 আহে তেতিয়াও তেনেকুৱা হৈ যায় সেলফ ৰাইটিয়াছ সো এইবোৰ হল সেলিব্ৰিটি কপিল দেৱ ৰবীন্দ্ৰ জাদেজা ৰণবীৰ সিং নীল নিতিন মুকেশ আলিয়া ভট্ট অনিল কাপুৰ মাধুৰী দীক্ষিত এওঁলোক সব নাম্বাৰ 6 হয়
ফিল্ম ইণ্ডাষ্ট্ৰীত বহুত মানুহ আছে কাৰণ যিটো লাক্সাৰী গ্লেমাৰ নাম্বাৰ হয় তেওঁলোক বহুত বহুত বেছিভাগ দেখিব ফিল্ম ইণ্ডাষ্ট্ৰীত নাম্বাৰ 2 থাকে তো নাম্বাৰ 6ক তেওঁলোকক এইটো ছাজেষ্ট কৰিব পৰা যায় তেওঁলোকে যাতে নো ক'ব শিকে কাৰণ নহলে মানুহবোৰে বহুত বেছি ফাইদা উঠাব তেওঁলোকৰ ওচৰত কিবা বস্তু আছে মানুহে এইপিনে সুধিব মোক এইটো বস্তু লাগে তেওঁলোকে আৰু না কৰিব নোৱাৰে দি দিব বস্তু নিজৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ টাইম নাথাকে মানে বেলেগৰ ওপৰত নিজৰ ফেমিলি মেম্বাৰ্ছ ল'ৰা ছোৱালী ফ্ৰেণ্ড চাৰ্কল তেওঁলোকৰ ওপৰত বেছি সময় দি দিয়ে নিজৰ কাৰণে ইমান সময় নাথাকে আৰু তেওঁলোকক এইটো ছাজেষ্ট কৰা হয় তেওঁলোকে যাতে অকলে সময় অকণমান কটাব যাতে শিকে এইটো হ'ল নাম্বাৰ 6 তো যাৰ যাৰ 6 আছিলে তেওঁলোকৰ লগত কিমান মিলিছে এবাৰ আনমিউট কৰি ক'ব পাৰে যে 50% মিলিছে 60% কিমান দূৰ মিলিছে স্যাৰ আনমিউট মোৰ কৰিব লগত 100% মিলিছে হেল্ল' ছাৰ অ'কে আৰু ছাৰ হয় প্ৰীতি বাকীবোৰৰ অ'কে ছাৰ মোৰ 95% মিলিছে ছাৰ অ'কে আৰু বাকীবোৰৰ হেল্ল' স্যাৰ হেল্ল' ছাৰ মোৰ স্যাৰ মিলিছে প্ৰায় হয় মোৰ 100% মিলিছে অ'কে ঠিক আছে বঢ়িয়া চ' নিউমাৰলজি বহুতে অকল ভাবে যে অকল নিউমাৰলজি মানে আমি এইখিনি কেৰেক্টাৰিষ্টিকহে বুজি পাওঁ চিনি পাওঁ ঠিক আছে এইখিনিতো বেছিক লেভেলতে থাকে ইয়াতকৈ আৰু এটা ষ্টেপ আমি আগুৱাই যাব পাৰোঁ এতিয়া আপোনালোকে কি কৰিব এখন মই গ্ৰিড দেখুৱাই আছো ঠিক আছে এইখন গ্ৰিড আপোনালোকে ফাৰ্ষ্ট চাই লওক যিখন লেফ্ট চাইডত গ্ৰিড আছে 492357816 ফাৰ্ষ্টতে এইখন গ্ৰিড আপোনালোকে লিখি লওক আৰু ৰাইট চাইডত এনেকুৱা খালী ঠাই বনাই ল'ব বক্স ঠিক আছে এইখনক কোৱা হয় লছু গ্ৰিড বা আমি আংক কুণ্ডলী বুলিও ক'ব পাৰোঁ যেনেকৈ এষ্ট্ৰলজিত কুণ্ডলী থাকে ঠিক তেনেকৈ নিউমাৰলজিতো কুণ্ডলী থাকে তো নিজৰ ডেট অফ বাৰ্থ হিচাপত আমি কুণ্ডলী বনাব শিকিম অ'কে চ' ফাৰ্ষ্ট আপোনালোকে লেফ্ট চাইডৰ যিখন গ্ৰিড দেখিছে বক্স আছে সেই বক্সটো বনাই ল'ব 492357816 আৰু ৰাইট চাইডৰ এনেকুৱা খালী ঠাই বনাই ল'ব অ'কে আজি আপোনালোক লাষ্টত এখন গুড লাকৰ ৱালপেপাৰ এখন দি দিম ঠিক আছে মোক যদি বাই চান্স মই পাহৰি যাওঁ মোক মনত কৰি দিম আই হোপ চবৰে বনোৱা হৈ গৈছে এতিয়া ধৰি লওক এটা ডেট অফ বাৰ্থ আছে ঠিক আছে পণ্ডিত নেহৰু তেখেতৰ ডেট অফ বাৰ্থ 14/11/1889 এতিয়া মোক এইটো কওক যে এখেতৰ পণ্ডিতজীৰ জৱাহৰলাল নেহৰুৰ মূলাংক কিমান হয় আৰু ভাগ্যাংক কিমান হয় চেটিঙত লিখিব পাৰে জৱাহৰলাল নেহৰুৰ মূলাংক কিমান ভাগ্যাংক কিমান অ'কে মূলাংক 5 গুড ফাষ্ট আৰু ভাগ্যাংক 2 চবে পাইছে 2 ঠিক আছে চ' আমি কি কৰিম তেখেতৰ যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো চাই চেম টু চেম যিখন খালী ঠাই বক্স আমাৰ ওচৰত আছে তাত ফিল আপ কৰিম ঠিক আছে চ' প্ৰথমতে ভাগ্যাংক যিটো 2 আছে 2 ক'ত লিখিম আমি বক্সত ফাৰ্ষ্ট যিখন বক্স আছে যিটো আমি লছু গ্ৰিড পাইছো লছু গ্ৰিডত 2 ক'ত লিখা আছে এই বস্তুটো চাই 2 ইয়াতে লিখা আছে চ' 2 মই ইয়াতে লিখি ল'ম ঠিক আছে কাৰণ যিখন মেইন গ্ৰিড আছে 492 ইয়াতে যদি আমি চাওঁ 2 ক'ত লিখা আছে ওপৰৰ ৰাইট চাইডত কৰ্নাৰত 2 লিখা আছে চ' সেইকাৰণে ভাগ্যাংকৰ যিটো 2 মই চাপ'জ ভাগ্যাংকৰ পৰাই ষ্টাৰ্ট কৰিছো ভাগ্যাংকৰ 2 মই ইয়াতে ৰাইট কৰ্নাৰত লিখি দিম মূলাংক তেখেতৰ মূলাংক হয় 5 চ' 5 হিচাপত ক'ত আছে একচুৱেল গ্ৰিডত যিটো মেইন লছু গ্ৰিড মাজত লিখা আছে চ' মই মাজত 5 লিখি দিম মূলাংক আৰু ভাগ্যাংক হৈ গ'ল ইয়াৰ পিছত 14 আছে 14ৰ 1 ছেপাৰেট কৰি লিখিম ক'ত লিখিম ইয়াতে লিখিম কাৰণ মেইন গ্ৰিডখনত 1 ইয়াতে লিখা আছে 14ৰ যিটো 4 আছে 4 একচুৱেল টেবুল ক'ত লিখা আছে ওপৰৰ একদম লেফ্ট চাইডত লিখা আছে চ' মই ইয়াতে 4 লিখি দিম মান্থ 1 লিখা আছে ত' 1 ইয়াতে আৰু দুটা লিখি দিম 1
1889 এটা 1 আছে সো ইয়াতে কি কৰিম আৰু এটা 1 লিখিম হৈ গ'ল এতিয়া আৰু বাকি কি থাকিল দুটা 8 আছে দুটা 8 একচুৱেল টেবুলখনত ক'ত লিখা আছে তলত লেফট সাইডত সো ইয়াতে দুটা 8 লিখি দিম আৰু লাষ্টত কি ৰৈ গ'ল 9 সো 9 ক'ত লিখা আছে টেবুলখনৰ একদম ওপৰত লিখা আছে মাজত তো মই ইয়াতে 9 লিখি দিম বাকি কি খালি থাকিল তেখেতৰ 3 নাই 7 নাই আৰু 6 নাই এইখিনি খালি থাকিল সো পণ্ডিত নেহৰু যদি আমি গ্ৰিড বনাব লাগে তেখেতৰ কুণ্ডলীখন দেখাত হ'ব এনেকুৱা 492 থাকিব মাজত 5 থাকিব 88 আৰু 4টা 1 থাকিব ঠিক আছে আৰু এটা এক্সাম্পল লওঁ কাৰণ কি হয় ফাৰ্ষ্ট টাইমত অকণমান দিগদাৰ লাগে খেলি মেলি লাগে ঠিক আছে চৰ্দাৰ পটেলৰ ললো চৰ্দাৰ বল্লভভাই পটেল এখেতৰ মূলাংক কি হ'ব আৰু ভাগ্যাংক কি হ'ব চৰ্দাৰ পটেলৰ মূলাংক কিমান হ'ব আৰু ভাগ্যাংক কিমান হ'ব মূলাংক বাৰু দেখা দেখি 4 ৰাইট ভাগ্যাংক কিমান হ'ব 8 4 আৰু 8 ওকে বঢ়িয়া ঠিক আছে 4 আৰু 8 পালো আমি চবে ৰাইট তো এতিয়া কি কৰিম তেখেতৰ কুণ্ডলী বনাব লাগিব সো তেখেতৰ কুণ্ডলী বনোৱাৰ কাৰণে প্ৰথমতে কি কৰিম ভাগ্যাংকৰ পৰাই মই যোৱাবাৰ ষ্টাৰ্ট কৰিছিলো এবাৰ আকৌ ভাগ্যাংকটো সাপোজ লিখো তেখেতৰ ভাগ্যাংক হ'ল 8 একচুৱেল টেবুলখনত এতিয়া ক'ত 8 লিখা আছে তলৰ কৰ্নাৰত লেফটত সো মই তেখেতৰ 8 টো ইয়াত লিখি দিলো তেখেতৰ মূলাংক 4 সো 4 ক'ত আছে একদম ওপৰত লেফট সাইডত 4 আছে তো ইয়াতে 4 লিখি দিম তাৰপিছত 31 3 আৰু 1 3 ক'ত আছে 3 আছে ইয়াতে 4 ৰ তলত 1 ক'ত আহিব 8 ৰ ৰাইট সাইডত 1 তাৰপিছত মাহৰ যিটো 10 আছে 10 ৰ কি আহিব অকল 1 আহিব 1 টো কি কৰিম ইয়াতে আহিব নাম্বাৰ যদি ৰিপিট থাকে আমি ৰিপিট হিচাপতে লিখিম যদিও আগত লিখা থাকে আকৌ লিখি ল'ম 0 0 যিহেতু টেবুলখনত ক'তো ঠাই নাই 0 আমি নিলিখোই তেনেকুৱা ঠিক আছে 1875 ৰ ফাৰ্ষ্ট কি আছে 18 ৰ 1 আছে তো 1 আকৌ ইয়াতে লিখি ল'ম তাৰপিছত 8 আছে 8 আকৌ আহিব ডাবল 8 হৈ গ'ল তেখেতৰ তাৰপিছত 7 লিখা আছে 7 ক'ত লিখিম ইয়াতে লিখিম আৰু 5 ক'ত আহিব চেণ্টাৰত আহিব লাগে চেণ্টাৰত আমি 5 লিখি দিম বাকি তেখেতৰ খালি কি থাকিলে 9 নাই 2 নাই আৰু 6 নাই চৰ্দাৰ বল্লভভাই পটেল তেখেতৰ যদি আমি কুণ্ডলী বনাব লাগে তেতিয়া কুণ্ডলীখন আমি এনেকুৱা পাম ক্লিয়াৰ এতিয়া ঠিক তেনেকৈ আপোনালোকে নিজৰ ডেট অফ বাৰ্থ হিচাপত নিজৰ কুণ্ডলীখন বনাই ল'ব আৰু সেইখন কুণ্ডলীৰ ওপৰতে গোটেই এনালাইজ কৰা হয় ওকে তো এইখন চাই লওক আৰু নিজৰ নিজৰ কুণ্ডলী বনাই ল'ব বনোৱা হোৱাৰ পিছত ডান বুলি লিখি দিব গ্ৰিডখন চাওক নিজৰ মূলাংক অলৰেডি কেলকুলেট কৰিছে ভাগ্যাংক অলৰেডি কেলকুলেট কৰিছে ফাষ্ট সো ঠিক তেনেকৈ আপোনালোকে এতিয়া নিজৰ নিজৰ ডেট অফ বাৰ্থটো বক্সত ফিল আপ কৰি ল'ব আৰু নিজৰ কুণ্ডলীখন বনাব য'ত নাম্বাৰ নাই তাত ক্ৰছ দি থৈ দিব য'ত ডাবল আছে ৰিপিট হৈ আছে তাত লিখি থৈ দিব ওকে আজি চবে ফাষ্ট কেলকুলেট কৰি আছে 2/11/2021 আচ্ছা মই এটা এক্সাম্পল লৈয়ে লওঁ বাৰু ঠিক আছে 2/11/2021 2/11/2021 এইটোৰ মূলাংক হৈ গ'ল 2 ভাগ্যাংক কিমান হ'ব 9 হ'ব তো ফাৰ্ষ্ট লিখিম
2 আহিব ইয়াতে 11 আহিব ইয়াতে আৰু 2 আছে ওপৰত 2 0 নাহে 3টা 2 3টা 1 ভাগ্যাং 9 So actually এইটো নাম্বাৰ অকণমান ষ্ট্ৰাগলিং নাম্বাৰ হয় কিয় ষ্ট্ৰাগলিং মই কৈ আছো পিছত কাৰণ ইয়াতে বহুত নাম্বাৰ মিচিং হৈ আছে 4 নাই 3 নাই 8 নাই 5 নাই 7 নাই 6 নাই এতিয়া বহুতৰ হয়তো গ্ৰিডত ডাবল 2 ট্ৰিপল 2 নাইবা 4টা 2 তেনেকুৱা আছে তো 2 মানে কি হয় চন্দ্ৰৰ নাম্বাৰ মুন য'ত চন্দ্ৰ বহুত বেছি আহি যায় তেওঁলোক বহুত বেছি ইমোচনেল হয় এয়াতো 2021 বৰ্ণ 3 বছৰ হৈছেহে বা যাৰ অলৰেডি ধৰক 20 বছৰ 22 বছৰ হৈ গৈছে তেওঁলোকে এবাৰ কনফাৰ্ম কৰি জনাব যদি আপোনাৰ গ্ৰিডত যদি আপোনাৰ টেবুলত 3টা 2 বা 2টা 2 আছে কোনোবাই কিবা কৈ দিয়াৰ লগে লগে আপোনাৰ চকু পানী ওলাই আহে এবাৰ কনফাৰ্ম কৰিব যাৰ চেটিঙত জনাই যাৰ ডাবল 2 ট্ৰিপল 2 আছে কোনোবাই যদি কিবা কৈ দিয়ে পটককৈ চকু পানী ওলাই আহে ইয়েছ বহুত বেছি ইমোচনেল হৈ যায় অকলে থাকি বেছি ভাল পায় গ্ৰুপত থাকি বেছি ভাল নাপায় সোনকালে এংজাইটি ডিপ্ৰেছন সোনকালে আহি যায় 3 times 2 আছে আহিবই ডাবল 2 অ'কে এইটো পিছত কম 4টা 2 3টা 2 এতিয়া যদি মই কৈ দিওঁ কনফিউজ হৈ যাব অ'কে মিলিবই 95% টাইম মিলিবই 5% কেতিয়াবা অকণমান কিছুমান নাম্বাৰ আৰু গ্ৰিডত থাকিব লাগিব সেইবোৰ নাম্বাৰ থাকিলে বহুত বেছি ইমোচনেল নহয় 1 time 2 আছে 1 time 2 থাকিলে অকণমান কম হ'ব বাট যদি 2 বহুত বাৰ আহে ৰিপিটেডলি যদি আহি থাকে তেতিয়াহ'লে বহুত বেছি ইমোচনেল হ'ব চ' এতিয়া নিউমাৰলজি আমি শিকিব কিয় লাগে এতিয়া মই মোৰো ছাপোজ 2 ট্ৰিপল 2 আছে মই ইমোচনেল বুলিতো মই গমেই পাওঁ মইতো গ্ৰিড চাই পিনেতো মোক কোনো ক'ব নালাগে মই ইমোচনেল বুলি মেইনলি আমি নিউমাৰলজি শিকাৰ ৰিজন এইটো থাকে যাতে যিবোৰ প্ৰব্লেম থাকে সেই প্ৰব্লেমবোৰৰ যাতে আমি সলিউশ্যন বিচাৰি পাওঁ নিজৰ ষ্ট্ৰেংথ কি আছে নিজৰ উইকনেছ কি আছে এইবোৰ যাতে আমি গম পাওঁ তো ইয়াতে উইকনেছ গম পাই গলো যে বহুত বেছি ইমোচনেল কোনোবাই কিবা কৈ দিয়াৰ লগে লগে চকু পানী ওলাই আহিব এনেকুৱা মানুহে বিজনেছ কৰিব নোৱাৰে কাৰণ বিজনেছত যেনেকুৱা তেনেকুৱা মানুহ লগ পাম কোনোবা আহিব কিবা কৈ দিব ইমোচনেল হৈ যাব তেতিয়া কি হ'ব এৰি দিম বাট তথাপিও যদি বিজনেছ কৰিব বিচাৰে তেখেতৰ কাৰণে ৰেমেডি কি থাকিব তেওঁলোকে চিলভাৰ গ্লাছত পানী খোৱা ষ্টাৰ্ট কৰিব পাৰে যাৰ ট্ৰিপল 2 তেনেকুৱা আছে ডাবল 2 আছে বা 4টা 2 আছে তেওঁলোকে কি কৰিব চিলভাৰৰ গ্লাছত পানী খোৱা ষ্টাৰ্ট কৰিব এইটোৱে ৰেমেডি হৈ যাব স্পেচিয়েলি আজিকালি যিসকল স্কুলত যোৱা কলেজত যোৱা ষ্টুডেণ্টছ আছে বহুত সোনকালে ডিপ্ৰেশ্যনত গুচি যায় কিবা এটা কথা টিচাৰে কিবা এটা কৈ দিব ইমোচনেল হৈ যায় ডিপ্ৰেশ্যনত গুচি যায় আৰু কেনেকুৱা কেনেকুৱা নিউজ আমাৰ সন্মুখতহে আপোনালোকে দেখিছে তো যদি কাৰোবাৰ গ্ৰিডত এনেকুৱা দেখিছে নিজৰ ল'ৰা ছোৱালীৰ গ্ৰিডত যদি ট্ৰিপল 2 ডাবল 2 4টা 2 দেখিছে তেওঁলোকৰ লগত বহুত ভালকৈ ফ্ৰেণ্ডলি বিহেভিয়াৰ ৰাখিব যাতে আপোনালোকৰ লগত মানে স্পেচিয়েলি পেৰেণ্টছৰ লগত যাতে চব কথা যাতে শ্বেয়াৰ কৰে নহ'লে কি হ'ব মন বেয়া হৈ যাব আপোনালোকৰ লগত শ্বেয়াৰ নকৰিব কৰিব কাৰ লগত নিজৰ ফ্ৰেণ্ডছৰ লগত ফ্ৰেণ্ডছবোৰৰ কি এক্সপিৰিয়েঞ্চ আছে একোতো এক্সপিৰিয়েঞ্চ নাই কিবা ভুল ছাজেশ্যন দি দিব ভালকৈতো গাইড কৰিব নোৱাৰে চ' পেৰেণ্টছক এইটো ছাজেশ্যন থাকে যদি নিজৰ ল'ৰা ছোৱালী ট্ৰিপল 2 ডাবল 2 4টা 2 আছে চ' ফাৰ্ষ্ট অফ অল তেওঁলোকৰ লগত যাতে বহুত ভাল ফ্ৰেণ্ডশ্বিপ ভাল ফ্ৰেণ্ডলি কৰি ৰাখে আৰু কিবা ইছ্যু থাকিলে কিবা প্ৰব্লেম থাকিলে আপোনাৰ ওচৰতে যাতে ফাৰ্ষ্ট আহি পিনে শ্বেয়াৰ কৰে আৰু চিলভাৰ গ্লাছত এনেকৈ পানী ৰেগুলাৰলি খাব দিব তেতিয়া এই বস্তুটো ষ্টেবল হ'ব কেতিয়ালৈকে খাব লাগিব লাইফ টাইম কাৰণ ডেট অফ বাৰ্থ আমাৰ লগত জন্মৰ পৰা একদম লাষ্টলৈকে থাকে চব বস্তুৰে নাম্বাৰ থাকে জন্ম পোৱাৰ লগে লগে ডেট অফ বাৰ্থ আহিল স্কুলত যোৱাৰ লগে লগে কি থাকিব ৰোল নাম্বাৰ সেয়াও ইম্পেক্ট থাকে তাৰপিছত বেংকৰ একাউণ্ট নাম্বাৰ তাতেও নাম্বাৰ থাকে পেন কাৰ্ডত নাম্বাৰ আছে আধাৰ কাৰ্ডত নাম্বাৰ আছে চবৰে ঘৰত হাউচ নাম্বাৰ আছে মোবাইল ফোনৰ ব্যৱহাৰ কৰি আছে তাতেও নাম্বাৰ আছে
গাড়ী আছে, গাড়ীতো নাম্বাৰ আছে। চ' নাম্বাৰ আমাৰ ওচৰত প্ৰত্যেকটো চবৰে লাইফতে ইম্পেক্ট ৰাখে। ডেট অফ বাৰ্থ আমি চেঞ্জ কৰিব নোৱাৰো, সেয়াটো আমাৰ লগত থাকি গ'ল। কিন্তু বাকী যিবোৰ বস্তু আছে সেইবোৰ আমি আমাৰ চিলেকশ্যন হিচাপত ল'ব পাৰো। অ'কে, আৰু এক্সাম্পল দি আছো মই, ঠিক আছে। যেনেকুৱা য়োগ থাকে, ঠিক আছে। তাৰ গ্ৰিডত কাৰ গ্ৰিডত 951 কমপ্লিট আছে। মই চেটিং অন কৰি দিছো, চেটিঙত আপোনালোকে লিখি দিব পাৰে। কাৰ গ্ৰিডত 951 কমপ্লিট আছে। যেনেকুৱা চৰ্দাৰ পটেলত 9 মিচিং আছিলে, বাট জৱাহৰলাল নেহৰু যদি আমি চাওঁ 951 কমপ্লিট আছে। 9951111 111 থাকিলে মানুহে বহুত কথা পাতে। আমি যে কওঁ কথকো বুলি কওঁ যে, যাৰ 999 আছে সেইটোও জনাই দিব। ডাবল 9 আছে, একো নাই, ডাবল থাকিব পাৰে, ট্ৰিপলো থাকিব পাৰে। যেনেকুৱা নেহৰুজীৰ 9 আছে, 5 আছে, আৰু ইপিনে 4টা 1 আছে। মুঠতে এই লাইনটো কমপ্লিট হ'ব লাগিব 100%। যদি 5 মিচিং আছে নহ'ব। 999, 1116, 4টা 9, 33, 88, 11, 66, এইটোতো ভুল হৈছে। ৰেখামণি শৰ্মা, আপোনাৰ কেলকুলেশ্যন ভুল হৈ আছে, তেনেকুৱা আহিব নোৱাৰে। 5টা 1 আছে, ঠিক আছে। তো আমি চবেই জানো যে ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ কোন আছিল? পণ্ডিত নেহেৰু। যিমানবোৰ ডাঙৰ ডাঙৰ ছাকচেছফুল মানুহ আছে, বিলিয়নাৰ আছে, চবৰে ওচৰত আপোনালোকে এই গ্ৰিডখন দেখা পাব, 951111। 3টা নাম্বাৰ প্ৰেজেণ্ট থাকিব লাগিব। এনেকুৱা নহয় যে 9 আছে, 1 আছে, 5 নাই, নহ'ব। বা 5 আৰু 1 আছে, 9 নাই, নহ'ব। বা 95 আছে, 1 নাই, নহ'ব। 951 গোটেইবোৰ থাকিব লাগিব। আম্বানীৰ চাব, ৰতন টাটাৰ চাব। তো এইটো কোৱা হয় গল্ডেন য়োগ। আমাৰ ৰাজয়োগ 3টা থাকে, অকল এইটোৰ ওপৰতে নহয়, ইয়াৰ বাহিৰেও আৰু 2টা ৰাজয়োগ থাকে, গল্ডেন চিলভাৰ। গল্ডেন চিলভাৰ থাকিলেতো বাছ লাইফ পুৰা ছেটেল। তাৰপিছতহে 3 নম্বৰ এইটো। তো এই লাইনটো যদি কমপ্লিট থাকে ন, আপোনালোকে নিজৰ ইচ্ছা শক্তিৰ হিচাপত, নিজৰ উইল পাৱাৰত, আপোনাক যদি কোনোবা তলতো পেলাই দিয়ে, 0 কৰি দিয়ে ন, আপুনি বাউন্স বেক কৰি পিনে আকৌ ওপৰত উঠি যাব। লাইফটো কেনেকুৱা হ'ব পাৰে? ছাপোজ আপোনাৰ গ্ৰিডখন গৈ আছে, লাইফটো ওপৰত গৈ আছে, কিবা কাৰণত লাইফটো তলত আহি গ'ল, নিজৰ উইল পাৱাৰত আপুনি আকৌ লাইফটো ওপৰত লৈ যাব পাৰিব। বাকী 2টা গল্ডেন ৰাজয়োগ থাকক বা নাথাকক। চ' উইল পাৱাৰ ইউজ কৰি পিনে এনেকুৱা মানুহে লাইফত লাক্সাৰী, গ্লেমাৰ, মানি চব বস্তু এট্ৰাক্ট কৰিব পাৰে। বাট তাৰ মিনিং এয়া নহয় যে যাৰ নাই তেওঁলোকে একোৱেই নাপাব, 0। সেইটোৱে ইণ্টাৰেষ্টিং যে নিউমেৰলজি থ্ৰু ৰেমেডি আমি এইবোৰ বস্তু কাৰেক্ট কৰি ল'ব পাৰোঁ। আৰু কোনো ধৰণৰ কষ্টলি ৰেমেডি নহয় যে পুৰা 10,000, 20,000 মান খৰচ কৰি পিনে ৰেমেডি কৰে, একদম চিম্পল। মোক এটা কথা কওক, যাৰ 5 মিচিং হৈ আছে, ছাপোজ কাৰোবাৰ গ্ৰিডত 5 নাই, তেওঁলোকক কোৱা হয় তেওঁলোকৰ ষ্টেবিলিটি বহুত কম, আজি এইটো কালি সেইটো, তেনেকুৱা মনটো হৈ থাকে। মানে ভাৰ্চেটাইল, তেওঁলোকৰ মনটো স্থিৰ হৈ নাথাকে, ষ্টেবিলিটি একদমেই নাথাকে, গ'লবোৰ সদায় চেঞ্জ হৈ থাকে। মিলিছেনে জনাব? হয়, ৰাইট। আনকি এওঁলোকে যদি প্ৰপাৰ্টিও লয়, সেই প্ৰপাৰ্টিটো থকাৰ চান্সও বহুত বেছি কম থাকে। মানে নিজৰ নামত যদি প্ৰপাৰ্টি লয়, প্ৰপাৰ্টি থাকিব ক'ৰবাত, মানুহ থাকিব ক'ৰবাত। এনেকুৱা হ'ব যে তেওঁলোকে জব কৰি আছে গুৱাহাটীত, প্ৰপাৰ্টি
কিনি থৈ দিছে কৰবাত বেলেগত, ৰাইট? তো চেটিঙত আপোনালোকে দেখিছে কিমান দূৰ মিলে, কিমান একুৰেচি থাকে। বহুত চিম্পল ৰেমেডি এটা দি আছো, বহুত চিম্পল ৰেমেডি। বছ কালিৰ পৰা ৰাতিপুৱা খালী ভৰিৰে খোজকাঢ়া ষ্টাৰ্ট কৰক মাটিত। কিমান খৰচ হ'ব? যদি খালী ভৰিৰে কালিৰ পৰা খোজকাঢ়া ষ্টাৰ্ট হৈ যায় আৰু ষ্টেবিলিটি আহে, এনেকুৱা ৰেমেডি যদি আপুনি কৰে, আপোনাৰ ক্লাইণ্টক দিয়ে, ক্লাইণ্টৰ কিমান খৰচ হ'ব, আপোনাৰ কিমান খৰচ হ'ব? অবিনাশ, কিমান খৰচ হ'ব? স্যার একদম জিরো স্যার, 1 টাকাও না যায়। চ' আমি Yes, কি কৰোঁ, আমি একচুৱেলি কি হয়, বহুতবাৰ আমি কিছুমান এষ্ট্ৰলজাৰ নিউমাৰলজিষ্টৰ পিছত দৌৰি থাকোঁ, আৰু তেওঁলোকে কষ্টলি ৰেমেডি দিয়াৰ লগে লগে আমাৰ ফিল হয় যে কাম কৰিব, বাট কেতিয়াবা কষ্টলি ৰেমেডিও কাম নকৰে। আটাইতকৈ বেষ্ট যাতে নিউমাৰলজিষ্ট এষ্ট্ৰলজিৰ ওচৰত আমি কেতিয়া যাওঁ, যদি কিবা এটা প্ৰব্লেম থাকে, অলৰেডি মানুহ প্ৰব্লেমত থকাৰ পিছত আৰু যদি তেনেকুৱা কষ্টলি ৰেমেডি লৈ পিনে যদি পিছত দৌৰি থাকোঁ, তো কেনেকৈ হ'ব? তো নিউমাৰলজি এনেকুৱা বহুত কষ্ট এফেক্টিভ, যাতে আপোনালোকে নিজৰ প্ৰব্লেমবোৰ, অকল নিজৰ বুলি নহয়, নিজৰ ফেমিলি মেম্বাৰ্ছ, নিজৰ পেৰেণ্টছৰ, নিজৰ ল'ৰা ছোৱালী, তেওঁলোকৰ যাতে প্ৰব্লেমবোৰ চল্ভ কৰিব পাৰে, সেইকাৰণে নিউমাৰলজি শিকা হয়। ঠিক আছে, কষ্ট কৰিবই লাগিব, এনেকুৱা কেতিয়াও নাভাবিব যে কষ্ট নকৰাকৈ ৰিজাল্ট পাই যাম। নেম নিউমাৰলজি, আমাৰ নামতো ভাইব্ৰেশ্যন থাকে। স্ক্ৰীণত চাই ল'ব, মই এখন চাৰ্ট শ্বেয়াৰ কৰি আছো, এইখনৰ হিচাপত নিজৰ নামৰ কেলকুলেশ্যন কৰি ল'ব আপোনালোকে। ঠিক আছে, প্ৰত্যেকটো এলফাবেটৰে নিজা নিজা কিছুমান নাম্বাৰ থাকে, যেনেকুৱা A মানে 1, B মানে 2, C মানে 3, D মানে 4। নিজৰ আপোনাৰ নামত যিটো নাম ইউজ কৰে, সেই নামৰ কেলকুলেশ্যনটো আপোনালোকে এবাৰ চেক কৰি চাওক কিমানত আহে। ডাবল ডিজিট আহিব পাৰে, ডাবল ডিজিট আহিলেও আকৌ ছিংগল ডিজিটত লৈ আহিব। ফিক্সড আহিছে, অ'কে। টুৱেণ্টি টু ছিংগল ডিজিটত লৈ যাব, 4 হ'ব। টাইটেলো লাগিব, ফাৰ্ষ্ট নেম আৰু টাইটেল গোটেইখিনি 4ত আহিছে। 4 মানে হৈ গ'ল ৰাহু। চবে কেলকুলেট কৰিব পাৰিছে? 1, অ'কে। মেইনলি যাৰ যাৰ নাম 1, 3, 5 আৰু 6ত আহিছে, আমি ক'ব পাৰো যে 70 to 80% আপোনাৰ নাম ঠিকেই আছে। যাৰ 2, 4, 7, 8, 9 এইবোৰত আহিছে, অকণমান দিগদাৰি আছে। যদি 4 আৰু 8ত আহিছে, তেতিয়াহ'লে ষ্ট্ৰাগল অকণমান বেছি থাকিব। য'তে আপুনি নিজৰ নামটো ব্যৱহাৰ কৰিব, তাতে আপোনাক সেই নামটো দিলে দিব। 8 নম্বৰ কি হয়? ফণী হয়। আৰু য'ত 8 আহিব, তাতে দিলেই হ'ব। স্পেচিয়েলি যাৰ এতিয়া ডেট অফ বাৰ্থ 8, 17 বা 26, লাইফত কিবা না কিবা এটা বস্তু আপোনালোকে দেৰি কৰি পাইছে। সেয়া জবো হ'ব পাৰে, ৰিলেশ্যনশ্বিপ হ'ব পাৰে, নিজৰ কেৰিয়াৰ গ্ৰ'থ হ'ব পাৰে, যিকোনো বস্তু দেৰিকৈ ষ্টাৰ্ট হ'ব। ঠিক তেনেকৈ যদি আপোনাৰ নামৰ কেলকুলেশ্যনতো 8 আহি আছে, তেতিয়াহ'লে য'ত আপুনি এই নামটো ইউজ কৰিব, তাতে কিন্তু আপোনাৰ ডিলে আহিব। ঠিক আছে, চবৰে কেলকুলেশ্যন হৈ গৈছে।
ফ'ৰত আহিছে আৰু ইণ্টাৰেষ্টিংলি কি আমি নিজৰ নামটো আমি নিউমাৰলজি হিচাপত চেঞ্জ কৰি ল'ব পাৰোঁ কোনো ডকুমেণ্টছত চেঞ্জ কৰিব নালাগে ক'তো একো খৰচ কৰিব নালাগে বহুত চিম্পল টেকনিক কিছুমান থাকে য'ত আমি আমাৰ নিজৰ নামটোক কাৰেক্ট কৰি ল'ব পাৰোঁ নিজৰ ডেট অফ বাৰ্থ হিচাপত নিজৰ ডেট অফ বাৰ্থ হিচাপত নিজৰ নামটোক কাৰেক্ট কৰি সেই নামটোৰ ভাইব্ৰেশ্যন ইউজ কৰি লাইফটো আৰু গ্ৰ' কৰাব পাৰোঁ ৰাইট ইণ্টাৰেষ্টিং অ'কে চ' একচুৱেলি এতিয়া কিহৰ কাৰণে লাগে চাওক কেতিয়াও এনেকুৱা নহয় যে কোনোবাই যদি আপোনালোকক কয় যে নিউমাৰলজি দেখুৱাৰ পিছত লাইফ পুৰা ছেটেল হৈ গ'ল ইজি হৈ যাব তেনেকুৱা একদমেই নহয় মেইনলি কোনটো ৰাস্তাত যাব লাগে সেয়াই আমাক হেল্প কৰে নিউমাৰলজি মোৰ ছাকচেছ আছে লেফ্ট ছাইডত মই কষ্ট কৰি আছো ৰাইট ছাইডত পুৰা কষ্ট কৰি আছো জিৰ' কিন্তু মই লেফ্ট ছাইডত যদি মই জানো যে মোৰ লেফ্ট ছাইডত গ'লে মোৰ আটাইতকৈ বেষ্ট কাৰণ চব বস্তুৰ মেনুৱেল থাকে ন আমি কিবা ইলেক্ট্ৰনিক বস্তু যদি এটা কিনি লৈ আহোঁ তাত এটা মেনুৱেল থাকে কেনেকৈ ইউজ কৰিব লাগে মেনুৱেল হিচাপত যদি আমি সেই ইলেক্ট্ৰনিক আইটেমটো ইউজ কৰোঁ আইটেমটো বহুত দিন যায় কিন্তু যদি প্ৰপাৰলি ইউজ নকৰোঁ তেতিয়াহ'লে বেয়া হোৱাৰ চান্সেছ থাকে এতিয়া বহুতৰ এনেকুৱা হ'ব পাৰে মেনুৱেল নপঢ়াকৈ তেওঁলোকে ইউজ কৰে আৰু বস্তুটো বহুত দিন চলি আছে ঠিক তেনেকৈ নিউমাৰলজি নেদেখুৱাকৈও কিছুমানে লেফ্ট ৰাস্তাতে কষ্ট কৰিছে তেওঁলোকে ছাকচেছ পাই আছে বাট মেক্সিমাম মানুহ 90% মানুহ থাকে যোনে ভুল ৰাস্তাত কষ্ট কৰি থাকে এনেকুৱা কিয় হয় যে ষ্টুডেণ্ট কিছুমানে ইঞ্জিনিয়াৰিং কৰে পিছত গৈ পিনে বেংকত চাকৰি কৰে কাৰণ সেইখিনি সময়ত কোনো গাইড কৰা মানুহ নাথাকে যে একচুৱেলি কোনটো ডাইৰেকশ্যনত পঢ়িব লাগে কোনটো ষ্ট্ৰীম ল'ব লাগে বহুতে কিয় UPSC IPS APSC এইবোৰত 2 বছৰ 3 বছৰ লগাই দিয়ে পিছত সেই 2-3 বছৰ এনেই গুচি যায় আমাৰ ডেট অফ বাৰ্থে কৈ দিব পাৰে আমি গভৰ্ণমেণ্ট জবৰ কাৰণে আমি ট্ৰাই কৰা ভাল নে বেয়া নে এনে সময় নষ্ট কৰি আছো কিমানে ভালকৈ প্ৰিপেয়াৰ কৰে কিন্তু 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে ৰৈ যায় প্ৰত্যেকবাৰ হয় পিছত বয়স পাৰ হৈ যায় কাৰণ কিছুমান বস্তু কাৰো চবৰ কাৰণে নহয় ত' নিউমাৰলজি আমাক তাতে হেল্প কৰে অ'কে মই আৰু লগতে ৰেমেডি দিম বুলি কৈছিলোঁ চ' গুড লাকৰ যোনে যোনে কোৰ্চত ৰেজিষ্টাৰ কৰি থৈ দিয়া আছে তেওঁলোকেতো বাৰু ইয়াৰে ডাইৰেক্ট ছফ্ট কপি পাই যাব ঠিক আছে বাকী যিসকলে কোৰ্চত নাই তেওঁলোকে ইয়াৰে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আপোনালোকে গুড লাকৰ কাৰণে এখন নিজৰ মোবাইলৰ ৱালপেপাৰ হিচাপত ইউজ কৰিব পাৰে কোৰ্চত মই পঢ়া শুনাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে যোনে স্কুলত আছে কলেজত আছে তেওঁলোকৰ কাৰণেও মই আৰু এক্সট্ৰাকৈ দি দিম মই এতিয়া কণ্টেণ্টত আহোঁ যে একচুৱেলি আমাৰ কণ্টেণ্ট কি আছে অ'কে হয় পুষ্পা বাইদেউ কিবা ক'ব স্যার স্যার আমি এবার যোনটো নতুনকে ৰেজিষ্টাৰ নিউমাৰলজি আমি কৰিব পাৰিম না স্যাৰ ৰিপিট আপুনিতো গ্ৰুপত লিংক পাই গৈছে ন হয় স্যাৰ নহয় ৰিপিট কৰিব পাৰে হ'ব স্যাৰ আমাৰ কোৰ্চেছবোৰ আপোনালোকে যেতিয়াই বিচাৰে যিমানবাৰ বিচাৰে সিমানে আপোনালোকে ৰিপিট জইন কৰি থাকিব পাৰে অ'কে চ' চাব কণ্টেণ্ট কি আছে যে ইয়াতে শিকিব কি যিটো ফাৰ্ষ্ট মডিউল হৈ গ'ল আমাৰ য'ত আপোনালোকে কেৰেক্টাৰিষ্টিক অফ নাম্বাৰ যেনেকুৱা আজি মই অকল নাম্বাৰ 6ৰ কৈছোঁ ঠিক তেনেকৈ নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9লৈকে চবৰে কেৰেক্টাৰিষ্টিক ইয়াতে দিয়া হ'ব বেচিক অফ লছু গ্ৰিড বেচিকৰ পৰা ষ্টাৰ্ট কৰিম লছু গ্ৰিড মাষ্ট্ৰি তাৰপিছত প্ৰফেচনেল আৰু এডভান্সলৈকে গুচি যাব মডিউল 2 8টা য়োগ থাকে আমাৰ ডেট অফ বাৰ্থৰ গ্ৰিডত 8টা গ্ৰিড 8টা য়োগ শিকোৱা হ'ব 81টা কম্বিনেশ্যনছ 81 কম্বিনেশ্যনছ মই শিকাই দিম যেনেকুৱা ধৰক এতিয়া কাৰোবাৰ হয়তো 1 and 2 আহিছে 1 and 2 কম্বিনেশ্যনছটো খুব ভাল কিন্তু কাৰোবাৰ যদি 4 8 2 9 এনেকুৱা ভাগ্যাংক মূলাংক হিচাপত আহিছে তেওঁলোকৰ কিন্তু অকণমান ইছ্যুজ আহিব তো তাত কেনেকৈ সলভ মানে সেইবোৰ প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰি সেয়াও আমি চাম ঠিক আছে লাকি কালাৰ কাৰ কাৰণে কোনটো কালাৰ লাকি হয় লাকি ডে কোনটো ভাল কোনদিনাখন আপোনালোকে নিজৰ কাম কৰিব পাৰে ছাপ'জ এতিয়া মোৰ কাৰণে ছানডে দিনটো ভাল বাট ছানডেটো মোৰ অফিচিয়েল কামবোৰ নহয় ন চ' তাৰ কাৰণে আমি কি কৰিম টাইম উলিয়াই ল'ম যে মোৰ কাৰণে লাকি টাইম কিমান হয় কোনটো সময়ত মই ওলাই যাব পাৰোঁ
আনলাকি কালাৰ আনলাকি ডে 81 কম্বিনেশ্যনছ অলৰেডি কৰিছো সিক্ৰেট নাম্বাৰ সবৰে ডেট অফ বাৰ্থ এটা সিক্ৰেট নাম্বাৰ থাকে যিটো নাম্বাৰ আমি দেখা নাপাওঁ কম্পেটিবিলিটি অফ নাম্বাৰছ ৰিলেশ্যনশ্বিপৰ কাৰণে আজিকালি ৰিলেশ্যনশ্বিপত কিমান মানুহ ষ্ট্ৰাগল কৰি থাকে তো কোনটো ডেট অফ বাৰ্থৰ লগত কোনটো ডেট অফ বাৰ্থৰ কম্পেটিবিলিটি আছে সেই বস্তুটো আমি থ্ৰু নিউমাৰলজি যেনেকৈ এষ্ট্ৰলজিত কুণ্ডলী মিলাই ঠিক তেনেকৈ আমি আমাৰ থ্ৰু ডেট অফ বাৰ্থ থ্ৰু নিউমাৰলজি আমি কুণ্ডলী মিলাব পাৰিম সেয়া থাকিব তাৰপিছত ফ্ৰেণ্ডলি নাম্বাৰছ আৰু নন ফ্ৰেণ্ডলি নাম্বাৰছ কোনবোৰ নাম্বাৰ ফ্ৰেণ্ডলি হয় কোনবোৰ নাম্বাৰ নন ফ্ৰেণ্ডলি হয় কোনবোৰ নাম্বাৰ এন্টি নাম্বাৰ হয় কোনবোৰ অপজিট নাম্বাৰ হয় মেৰেজ কম্পেটিবিলিটি ৰুলছ ডেট অফ বাৰ্থ যদি মিলিও থাকে কেতিয়াবা তথাপিও কিছুমান নাম্বাৰছৰ কাৰণে গ্ৰিডখনত যদি নাম্বাৰ নাথাকে তেতিয়া সেই বিয়াখন নচলে ষ্টেবল নহয় পাৰ্চনেলি কোনটো ইয়াৰ লাকি হয় এইটো বছৰটো চবৰে পাৰ হৈ গ'ল তথাপিও নেক্সট বছৰটো কেনেকুৱা যাব আপোনালোকে কি কৰিব নিজৰ ডেটটো লিখিব চবে কেলকুলেট কৰি ওলাওক যে 2025 আপোনালোকৰ কাৰণে কেনেকুৱা যেটো ফাৰ্স্ট ডেট লৈছিলো আমি 23/12 লগতে 2025 লিখিব আৰু প্লাস কৰিব গুটে ডিজিট কিমানত আহে আপোনাৰ ডেট আপোনাৰ মান্থ লগতে 2025 কিমান আহে হেতু ক্যালকুলেট কৰিব আৰু চ্যাটিংত জনাব আপোনাৰ ডেট আপোনাৰ মান্থ আৰু 2025 প্লাস যেনেকৈ আমি ভাগ্যাং ক্যালকুলেট কৰিছিলো ঠিক তেনেকৈ বাস ইয়াতে 2025 লিখিম কাৰণ আমি 2025 টো আমাৰ কেনেকুৱা যাব সেই বস্তুটো লিখিম 5 আটাইতকৈ বেষ্ট আপোনাৰ কাৰণে 2025 আটাইতকৈ বেষ্ট হ'ব গৈ আছে ইয়াতে যেনেকৈ 17 আহিব 17 প্লাস গৈ 8 আহিব ওকে 6 বঢ়িয়া 8 আকৌ শনি সো শনি আহাৰ লগে লগে অকনমান ডিলে হ'ব স্ট্ৰাগল আহিব 2 9 যাৰ যাৰ 5 আহি আছে তো নেক্সট বছৰ আপোনালোকে যি বস্তু এচিভ কৰিম বুলি ভাবি থৈ দিছে বাস এইটো বছৰৰ লাষ্টৰ পৰাই কাম কৰা ষ্টাৰ্ট কৰি দিওক যি বস্তু নিজৰ কেৰিয়াৰ ৰিলেশনশ্বিপ বিজনেস জব পঢ়া বাস কষ্টটো কৰিবই লাগিব সেই কষ্টটো যেনেকুৱা থাকে না বহুত বেছি কষ্ট কৰাৰ পিছতো কেতিয়াবা ৰিজাল্ট নাহে যাৰ যাৰ 5 আহি আছে নেক্সট ইয়াৰ অকনমান জাস্ট কষ্ট কৰাৰ লগে লগে আপোনাৰ ৰিজাল্ট পাব যাৰ অকনমান 8 আহি আছে 4 আহি আছে অকনমান হাৰ্ড ওয়ার্ক কৰিব লাগিব মানে 100% যেতিয়া মই দিম যদি মোৰ পাৰ্সোনাল ইয়াৰ 5 চলি থাকে মই 100% দিয়াৰ লগে মোৰ 200% ৰিটাৰ্ণ আহিব কিন্তু যাৰ 8 চলি থাকিব তেওঁলোকৰ কি হ'ব তেওঁলোকে 100% দিয়াৰ পিছতো তেওঁলোকৰ 50% লৈকেহে ৰিটাৰ্ণ আহিব সো এইটো হিচাপত বেছি কষ্ট কৰিব লাগিব ঠিক আছে তাৰ পিছত আমাৰ ডেট অফ বাৰ্থত গ্ৰিডত যিবোৰ নাম্বাৰ ৰিপিট হৈ আছে যেনেকৈ মই কৈছিলো যে 222 আহিলে বহুত বেছি ইমোশনাল হয় কিন্তু 222 থাকিলে আৰু এটা এডভান্টেজ থাকে তেওঁলোকৰ জিভাত সৰস্বতীৰ বাস থাকে বুলিও কোৱা হয় তেওঁলোকে যি কথা কৈ দিয়ে সেই বস্তুটো হৈ যায় সো তেওঁলোকক সদায় ট্ৰেইন কৰিব লাগে সদায় গাইড কৰিব লাগে যাতে তেওঁলোকে সদায় পজিটিভ কথাহে কয় কাৰণ যেতিয়া পজিটিভ ক'ব পজিটিভে হ'ব 111 থাকিলে বহুত বেছি কথা পাতে কথকু হয় তেনেকৈ প্ৰত্যেকটো নাম্বাৰছৰে নিজা নিজা মিনিং আছে পজিটিভিটিও আছে নিগেটিভিটিও আছে নিগেটিভিটি কেনেকৈ আঁতৰাব লাগে সেয়া শিকিম মিসিং নাম্বাৰ যেনেকৈ 5 মিসিং থাকিলে কি কৈছিলো তেওঁলোকৰ ষ্টেবিলিটি কম থাকে আজি এটো কালি হিটো তেনেকুৱা থাকে ঠিক তেনেকুৱা কিছুমান নাম্বাৰছ আছে যিবোৰ নাম্বাৰ মিসিং থাকিলে জব নহয় ৰিলেশনশ্বিপত ষ্ট্ৰাগল আহে যিমানে নতুন ৰিলেশনশ্বিপ আহিব সব ৰিলেশনশ্বিপতে ষ্ট্ৰাগল আহে সো সেইবোৰৰ ৰেমেডি থাকে প্ল্যানেটাৰী ৰেমেডিজ প্ৰত্যেকটো গ্ৰহৰ ৰেমেডি থাকিব ক্ৰিষ্টেল কি ব্যৱহাৰ কৰিব লাগিব জেনাৰেল ৰেমেডি পালমিষ্ট্ৰি থ্ৰোৰে কেনেকৈ ৰেমেডি এয়া শিকোৱা হ'ব আটাইতকৈ ইন্টাৰেষ্টিং পাৰ্ট থ্ৰো নাম্বাৰছ কাৰোবাৰ মাইণ্ড ৰিডিং কৰিব পৰা যায় তাৰ মনত কি চলি আছে সেই বস্তুটো মাইণ্ড ৰিডিং যিটো কৰা যায় ন তো নিউমাৰলজি আমি সেই বস্তুটো কৰিব পাৰো ইয়াৰো ফিডবেক আছে গ্ৰুপত দেখিছে চাগে নিজৰ ঘৰৰ নাম্বাৰ গাড়ীৰ নাম্বাৰ এতিয়া হয়তো আমি অলৰেডি ঘৰ লৈ থৈ দিছো নাম্বাৰ লৈ লৈছো বাট সেই ঘৰটো বা সেই গাড়ীখন মোৰ ডেট অফ বাৰ্থৰ লগত যদি নিমিলে তেতিয়া কি কৰিম ঘৰটোতো চেঞ্জ কৰিব নোৱাৰো গাড়ীও এতিয়া ইজিলি চেঞ্জ কৰিব নোৱাৰো সেয়াও ৰেমেডি থাকিব যাতে আপুনি নিজৰ ঘৰটো প্ৰটেক্ট কৰি ৰাখিব পাৰে নিজৰ ডেট অফ বাৰ্থৰ লগত যাতে এলাইন হৈ থাকে নেম নিউমাৰলজি ক্যালকুলেশন কৰা শিকাইছো অলৰেডি
দেখিলে আপোনালোকে কেলকুলেট কৰিলে সো সেই বস্তুটো কাৰেক্ট কেনেকৈ কৰিম নিজৰ নাম নিজৰ ঘৰৰ মেম্বাৰ্ছৰ নাম কেনেকৈ ঠিক কৰিব সেই বস্তুটো শিকোৱা হ'ব কোনো ডকুমেন্টছত চেঞ্জ কৰিব নালাগে বহুত ইজি টেকনিক আছে চেঞ্জ কৰিব পাৰো বিজনেছ ষ্টাৰ্ট কৰি আছে বিজনেছৰ নাম কি ৰাখিব অলৰেডি কিবা এটা বিজনেছ কৰিছে নাম আপোনাৰ বিজনেছৰ লগত শ্বুট কৰা নাই সেইটো বিজনেছ গ্ৰ' নকৰে ৱেবছাইটৰ নাম ইমেইল এড্ৰেছ ফোন নম্বৰ গোটেইবোৰ শিকোৱা হ'ব প্লাছ চিগনেচাৰ এনালাইচিছ চবতে আমি চিগনেচাৰ কৰোঁ নামটোতো কাৰেক্ট কৰি ল'লো বাট এতিয়া সেই চিগনেচাৰটো প্ৰপাৰলি কেনেকৈ কৰিম চিগনেচাৰৰো মিনিং থাকে চ' বনাছ হিচাপে চিগনেচাৰ এনালাইচিছ দিয়া হ'ব প্ৰিমিয়াম মেম্বাৰশ্বিপ য'ত মানে এক্সট্ৰা কিছুমান ক্লাছেছ হৈ থাকে যেনেকুৱা ৰিচেণ্টলি আমি বিজনেছ ডেভেলপমেণ্ট ক্লাছ কৰিছিলোঁ যে অকাল প্ৰফেশ্যনটো আমি প্ৰফেশ্যন হিচাপত কেনেকৈ লৈ যাম কেনেকৈ আমি ইয়াতে পাৰ্ট টাইম হিচাপত নাইবা ফুল টাইম হিচাপত ইনকাম কৰিব পাৰোঁ সেই বস্তুটো গাইড কৰা হ'ব কাৰণ 5,000 দি আপোনালোকে ইনভেষ্টটো কৰিছে সেই 5,000টো আহিব লাগিব ন তো মোৰ সদায় এইটোৱে টাৰ্গেট থাকে যে যিমান যোনে যোনে শিকিছে এটলিষ্ট আপোনালোকৰ সেই 5,000টো ইনভেষ্ট কৰাৰ পিছত 5,000টো যাতে আহে যদি এজন ক্লায়েণ্টৰ পৰা আপোনালোকে 1,000 চাৰ্জ কৰে 5জনৰ ক্লায়েণ্ট চোৱাৰ লগে লগে আপোনাৰ 5,000টো ৰিকভাৰ হৈ যায় বা যদি আপুনি 500ও ৰাখে 10জন ক্লায়েণ্ট চোৱাৰ লগে লগে সেই 5,000টো উঠি আহে আৰু ইনকাম কিমানলৈকে আহি থাকে কোনো লিমিট নাই বাট তাৰো প্ৰচেছ থাকে বহুতেতো নিউমাৰলজি শিকিছে বাট চবৰে ইনকাম নহয় চ' প্ৰপাৰ গাইডেন্স থাকিব যে কেনেকৈ আপোনালোকে প্ৰফেশ্যন হিচাপত লৈ যাব পাৰে ৰেকৰ্ডিং থাকিব PDF থাকিব ISO চাৰ্টিফিকেট কি হয় যদি আপোনালোকে কিছুমান এপ যেনেকুৱা এষ্ট্ৰটকত যদি আপোনালোকে ইণ্টাৰভিউ দিব বিচাৰিছে তাত আমাৰ চাৰ্টিফিকেট কামত আহে অলৰেডি আমাৰ 4-5জন মান ষ্টুডেণ্ট এষ্ট্ৰটকত তেওঁলোক ৰেজিষ্টাৰ্ড নিউমাৰলজিষ্ট হয় তাত তেওঁলোকে কনচাল্ট কৰি আছে আৰু বহুত ভাল ইনকাম কৰি আছে চ' প্ৰফেশ্যন হিচাপতো আপোনালোকে ল'ব পাৰে প্ৰপাৰ ক্লাছ আজিৰ পৰা একচুৱেলি ষ্টাৰ্ট হোৱাৰ কথা আছিলে বাট একচুৱেলি যিহেতু বহুতৰ কুৱেশ্যন আছিলে ইয়াতে কি থাকিব কমপ্লিট নিউমাৰলজি হয় নে নহয় চ' কমপ্লিট নিউমাৰলজি শিকাৰ কোনো লিমিট নাই মই এতিয়াও শিকোঁ এইটো নাভাবিব যে মই শিকাই আছোঁ কাৰণে মই কেতিয়াও শিকা নাই মই এতিয়াও ক'ৰবাত যদি নিউমাৰলজি কোৰ্চ দেখোঁ য'ত কিবা এক্সট্ৰা টপিক থাকে মই শিকোঁ আৰু তেনেকৈ নিজৰ ষ্টুডেণ্টক আকৌ সেই টপিকবোৰ দি দিওঁ আৰু ৰেজিষ্টাৰ কৰিব নালাগে মানে ওৱান টাইম পে'মেণ্ট ইন ফিউচাৰ যেতিয়াই কিবা কোৰ্চেছত এক্সট্ৰা টপিক এড হৈ থাকে সেই বস্তুবোৰ আপোনালোকে আৰু কোনো ধৰণৰ পে'মেণ্ট নকৰাকৈ পাই থাকে আৰু যেতিয়ালৈকে ৰেকি হিলিং আছাম আছে তেতিয়ালৈকেতো ৰেকৰ্ডিঙো থাকিব তো ৰেকৰ্ডিঙৰো কোনো টেনশ্যন নাই PDFও থাকিব যিমানবাৰ ৰিপিট কৰিব বিচাৰে আপোনালোকে ৰিপিট কৰিব পাৰে হয় নীলম বাইদেউ হয় স্যাৰ হয় স্যাৰ মোৰ 5 নম্বৰটো মিছিং আছে এতিয়া যিটো ক'লে স্যাৰ সুধা ভৰিৰে খোজ কাঢ়িব লাগে কিন্তু মোৰ ভৰিৰ সাংঘাতিক পেইনো আছে স্যাৰ তাৰমানে মই পকাত একদম খোজ কাঢ়িব নোৱাৰো যিমান গৰম পৰিলেও তাৰমানে মই চেণ্ডেল পিন্ধিবই লাগে এতিয়া কিবা অল্টাৰনেটিভ আৰু ধৰক তেনেকুৱা অল্টাৰনেটিভ আছে হয়তো কোৰ্চত আহিব লাগিব নাইবা কনচালটেশ্যন ল'ব লাগিব আহিম বাৰু হয় আহিম স্যাৰ আৰু স্যাৰ হেৰি কোৰ্চটো ষ্টাৰ্ট হোৱা নাই ন কালিৰ পৰা হ'ব ষ্টাৰ্ট ওকে স্যাৰ থ্যাংক ইউ ঠিক আছে হয় মেৰি বাইদেউ আপোনাৰ ভইচ আহা নাই হেল্ল' স্যাৰ হয় কওক স্যাৰ মোৰো 5 মিছিং আছিলে আৰু লগতে মোৰ নেমটোও মোৰ বেয়া আছিলে স্যাৰ কিন্তু আজি ডেটত মই মোৰ নেমটো কাৰেক্ট কৰি তাৰপিছত 5টো এক্টিভেট কৰাই 3 এক্টিভেট কৰাইছো 4 এক্টিভেট কৰাইছো এনেকে 6-7 স্যাৰ মোৰ মিছিং আছিলে গোটেইখিনি কৰি স্যাৰ আজিৰ দিনত মই বহুত হেপি স্যাৰ আৰু এনেকুৱা হৈছো এতিয়া মানে 40জনৰ ওপৰত চাইছো মানে স্যাৰ যিটো ইনভেষ্ট কৰিছিলে শিকাৰ নামত ঠিক হৈছে স্যাৰ উঠিছে স্যাৰ উঠিছে একদম মানে তাতকে ডাবলে পাইছো স্যাৰ মই বেছিকে পাইছো এইটো এবাৰ ইনভেষ্ট কৰা যায় বাকি আহাৰ কোনো লিমিট নাই চ' তথাপিও মই নিবিচাৰো কোনোবাই ফ'ৰ্চফুলি আহক চ' তাৰ কাৰণে যাতে জব আপোনালোকৰ যাৰ জব ৰিলেটেড ইছ্যু আছে তেওঁলোকৰ যাতে জবো হৈ যায় ক'ত আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব লাগিলে ভালকে জব হৈ যাওক তাৰপিছত জইন কৰিব কোনো ধৰণৰ এনেকুৱা নহয় যে কিবা কৰি পিনে কোৰ্চটো কৰোঁ তেনেকুৱা নহয় ঠিক আছে চ' জবৰ কাৰণে আপোনালোকে চেণ্টিং কৰিব পাৰে ক্ৰিয়েট উইথ মেজিক বিগিন নাও ডিজায়াৰ্ড জব পাবৰ কাৰণে আপোনালোকে চেণ্ট কৰিব পাৰে 70556287
সিঙ্গল ডিজিটতো চেণ্টিং কৰিব পাৰে আৰু গ্ৰীণ কালাৰ পেনেৰে নিজৰ লেফ্ট হাততো লিখিব পাৰে জব সিলেকশ্যনৰ কাৰণে 3039793 ইণ্টাৰভিউ দিব গৈছে ইণ্টাৰভিউ যাতে সাকসেস হয় 73189653 অফাৰ লেটাৰ যাতে আহে তাৰ কাৰণে 43587407 আৰু নিজৰ ড্ৰিম জব পাবৰ কাৰণে 3039793 কিন্তু আকৌ কৈছো সদায় প্ৰিপাৰেচন লাগিবই নিজৰ ফালৰ পৰা এফৰ্ট লাগিবই নিজৰ ফালৰ পৰা একশনটো লাগিব যে কোড লিখি পিনে ঘৰত এনে বহি আছো একো প্ৰিপাৰেচন নাই হৈ যাব তেনেকুৱা নহয় নিজৰ ফালৰ পৰা একশন ল'ব আৰু ৰিজাল্ট লিখিব হয় প্ৰণিতা মেডাম হেৰি এটা স্যাৰ শ্বেয়াৰ কৰিব খুজিছো হয় হয় মই স্যাৰ হেৰি মে ইউনিভাৰ্চেল হেৰিখন বনাইছিলো স্যাৰ 51,000 আজি আজি স্যাৰ পালো স্যাৰ আজি 51,500 পালো Thank you. হয় ৰানু বাইদেউ আনমিউট কৰি ল'ব ভইচ অকণমান ব্ৰেক হৈ আহিছে ৰশ্মি বাইদেউ স্যাৰ গুড ইভিনিং স্যাৰ স্যাৰ হেৰি মই আপুনি বনাই দিয়া গ্ৰেডটো চাই আছো স্যাৰ ৰানু বাইদেউৰ গীটাৰ বাজিছে নেটৱৰ্ক ইছ্যু আছে চাগে ৰানু বাইদেউ হয় হয় কালি ক্লাছৰ আগত পে কৰিলে কৰিব পাৰে নেটৱৰ্কৰ প্ৰব্লেম স্যাৰ মই মেছেজ দিম আপোনাক হয় ঠিক আছে আপুনি মিউটও কৰিব পাৰে হয় হয় স্যাৰ তাৰপিছত স্যাৰ মোৰ নামটো 5 ওলাইছে কিন্তু স্যাৰ মই হেৰি তাত চাওঁতে আপুনি যিখন বনাই দিছিলে তাত 4 বুলি আছে মই স্যাৰ মইতো শিকিছিলো নিউমাৰলজি মই একেবাৰে নজনাটো হ'ল একেবাৰে নাজানো হেৰিটো দশা চিষ্টেমটো মই একেবাৰে নাজানো তাৰপিছত স্যাৰ গ্ৰিডত এনেই দিব্যযন্ত্ৰ কাৰ্ড এইবোৰ স্যাৰ মই বনাব জানো পুনৰাবৃত্তি প্ৰভাৱ এইবোৰো স্যাৰ মই অলপ জানো কিন্তু স্যাৰ মই একেবাৰে নজনাটো হ'ল দশা আৰু দশাটো নজনাৰ কাৰণে স্যাৰ মই ভেদিক সিস্টেম ভেদিকতহে আছে হয়তো ভেদিক আপুনি নাইবা নিশিকাই নেকি স্যাৰ দশাটো সেইটো এতিয়া ইয়াৰে স্যাৰ আগত আহিলেহে আহিব দশা মহাদশা এইখিনিত নাথাকে প্ৰফেচনেলটো নাথাকে স্যাৰ মই ইয়াতে দশা আছে বুলি ভাবি আছিলে স্যাৰ আৰু সেইটো এক্সেছ দিও এইটো কোৰ্স কৰাৰ পিছতহে মই তেওঁলোকক দিওঁ মানে ডাইৰেক্টলি মই ভেদিকত কাকো নিশিকাও মই স্পেচিয়েলি দশাটো নাজানো তাৰপিছত স্যাৰ আপুনি কিছুমান যে বহাই দিছে মই সেইবোৰ বুজি নাই পোৱা স্যাৰ একো বুজি নাই পোৱা আৰু একদম কোৰ্সত আছে ন মই শিকাই দিম হয় আৰু নিয়ম বাইদেউ ক্লাছত কথা পাতিম স্যাৰ এবান্ডেন্স চেকটো পোৱা নাছিলে ময়ো সেইটো এবাৰ দিব নেকি সেইটো অকল ৰেকি ষ্টুডেন্টৰ কাৰণে হয় মই নতুন ষ্টুডেন্টক ফিডবেক দিব বিচাৰিছো ডেইলি মই এখন দুখনটো চোৱা থাকে আৰু কথা হৈছে কি যিজন মানুহৰ আমি এনালাইসিস কৰিম তেওঁক ডেট অফ বাৰ্থ একদম কাৰেক্ট লাগিব আৰু তেওঁলোকে সেই কাৰেক্ট ডেট অফ বাৰ্থ এনালাইসিসটো শুদ্ধ হ'ব যদি তেওঁলোকৰ ডেট অফ বাৰ্থটো ভুল থাকে তেতিয়াহ'লে গোটেই এনালাইসিসটো তেওঁৰ ৰঙত যাব আৰু সুন্দৰ মানে ইয়াত কোনো প্ৰায় 100% মিলে কৰি আছো মই নিজে প্ৰেক্টিকেল কৰি চাই প্ৰায়খিনি কোনো কথাই নাই ইয়াত যে কিবা এটা ধৰক হেৰি নকয় 10% মিলে আৰু নিজে অলপ ষ্টাডি কৰিব লাগিব তেওঁলোকে ষ্টাডিটো লাগিব আৰু লগতে লাগিব আৰু ডেইলি আপুনি ক'ব ধৰণে ডেইলি কথা শিকিব লাগিব আৰু নিজৰ এক্সপিৰিয়েন্সৰ পৰা কিছুমান কথা আহিব আৰু লগতে তেওঁলোকে ৰেগিটো যদি কৰে নিউমেৰলজি লগত ৰেগিটো থাকিলে অলপ ভাল হয় ৰেমিডিৰ কাৰণে তেওঁলোকে পাৰিলে ৰেগি ক্লাছ কৰি লোৱা ভাল হ'ব ঠিক আছে ছাৰৰ মোৰ গুৰু আৰু সদায় তেওঁক ভক্তি কৰো তো আপোনাকতো কৰিব তেখেতৰ যোগেদি যথেষ্ট গ্ৰ' হ'ব থেংক ইউ ছাৰ আৰু তেনেকুৱা এতিয়া বাৰু কাৰো হেণ্ড ৰেজ নলওঁ আৰু 9টা বাজিছে ঠিক আছে চ' যোনে যোনে কোৰ্চত আছে তেওঁলোকক কালি লগ পাম কালি ভালকৈ আকৌ কথা পাতিম যিসকল পুৰণা ষ্টুডেণ্টছ আছে তেওঁলোকেও আকৌ জইন কৰি ল'ব মেইন গ্ৰুপতে মই লিংকটো দি দিম ঠিক আছে থেংক ইউ চবকে গুড নাইট Thank you, sir.